আজি ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি যোৰহাটলৈ মই আহিবলগীয়া হোৱাৰ প্ৰধান কাৰণ হ'ল যে আমাৰ বিধায়ক ভাস্কৰ বৰুৱা ডাঙৰীয়াৰ মাতৃ বিয়োগ হৈছিল আৰু ৩ তাৰিখে তেওঁৰ ঘৰৰ সকাম আছে, কিন্তু মই বিশেষ কাৰণত ৩ তাৰিখে ইয়াত থাকিব নোৱাৰিম। সেইকাৰণে যোৱা পৰহি তেওঁ ক'লে যে আপুনি আজি হ'লেও এবাৰ দেখা দি যাওক। সেইকাৰণে মই তিতাবৰত তেওঁ থকা ঘৰত তেওঁৰ ঘৰত একান্তক দেখা দিলোঁ। সেই সময়তে মোৰ জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকলে ক'লে যে আপুনি ইয়াত আহিছে যেতিয়া এবাৰ কংগ্ৰেছ অফিচলৈ আহক, আৰু তাৰ এই সুযোগতে আপোনালোকো অহাৰ কাৰণে মই প্ৰথমে দুটামান আমাৰ কথা ক'ম, তাৰপিছত আপোনালোকে যদি কিবা প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰিব। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক বহু ভোটত আপোনাৰ বিজয়ী কৰিলে, আৰু যিবিলাক সমষ্টিত বিজেপি জিকিছে সেইবিলাকতো হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নাথাকা অৱস্থাত বিজেপিৰ যিটো আপোনাৰ ভোট পাইছিল তাতকৈ বহুত কম পাইছিল। এতিয়া ইণ্টেলিজেন্সৰ যোগেদি গম পাইছে যে এইবাৰ ২৬ত তেওঁ কোনোপধ্যেই মুখ্যমন্ত্ৰী হ'ব নোৱাৰে, আৰু সেইকাৰণে বিজেপিয়েও লাহে লাহে তেওঁলোকৰ নেতৃত্ব সলনি কৰাৰ কাৰণেও বিভিন্ন ধৰণৰ পদক্ষেপ লোৱা আপোনালোকে আজি দেখিছে। গতিকে তেওঁ এবাৰ গৌৰৱ গগৈক আক্ৰমণ কৰে, এবাৰ ভূপেন বৰা ডাঙৰীয়াৰ আক্ৰমণ কৰে, এবাৰ ৰকিবুল হুছেইনক বিভিন্ন ধৰণেৰে আক্ৰমণ কৰে। আজি যেনেকৈ বিনাশকালে বিপৰীত বুদ্ধি, তেওঁ কি কৰিলে কি হ'ব ধৰিবই পৰা নাই। নতুনকৈ মোৰ কথাটো কি হ'ল যে মই MP হোৱাৰ পাছত মই আপোনালোকক তথ্য সহকাৰে দিব খুজিছোঁ যে কিছুমান জ্বলন্ত সমস্যা মই লোকসভাত ক'বলৈ যত্ন কৰিছোঁ। নতুন সাংসদ হিচাপে ৫তকৈ অধিক সাংসদ, এই সাংসদসকলে একেলগে কথা কোৱাৰ আপোনাৰ সুবিধা নাই। লোকসভা এটা নিয়মত চলে, কুৱেশ্যন আৱাৰ হয়, তাৰপিছত আপোনাৰ বিভিন্ন ধৰণৰ 0 থাকে, বিভিন্ন বিল থাকে, সেই বিজনেছৰ বাহিৰে যিকোনো কথা উঠাব নোৱাৰে। কিন্তু মই আপোনালোকক দেখুৱাব বিচাৰোঁ অন ৰেকৰ্ড যে প্ৰত্যেক দিন আমাৰ এইবাৰ ছুটী, আমাৰ যিটো ছেশ্যন হ'ল তাৰ ৩১ তাৰিখৰ পৰা 13 ফেব্ৰুৱাৰীলৈকে হৈছিল। ৱৰ্কিং ডে আছিলে 7 দিন। এই 7 দিনত মই 7টা কুৱেশ্যন ৰেজ কৰিছিলোঁ। এই 7টা কুৱেশ্যনৰ ভিতৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই খবৰ পায় যিটো সহিব নোৱাৰা হৈছে, সেই কথাটো হ'ল যে আমাৰ 6 জনগোষ্ঠীক আমাৰ জনজাতিকৰণ কৰা। 2014ত যেতিয়া বিজেপি প্ৰচাৰ চলাবলৈ আহিছিল তেতিয়া কৈছিল যে আমি চৰকাৰ কৰিলে 100 দিনৰ ভিতৰত 6 জনগোষ্ঠী, বিশেষকৈ টি ট্ৰাইব, চুতীয়া, কোচ ৰাজবংশী, মটক মৰাণ আৰু টাই আহোম কমিউনিটিৰ, কোচ ৰাজবংশী কমিউনিটিৰ এই 6টা জনগোষ্ঠীক আমি জনজাতিকৰণ কৰিম। মই সুধিলোঁ whether the government proposes to grant the scheduled tribes STs status to the tribes in Assam, including Adivasi or T tribes, Sutia community, Kuch Rajbangshi, Motak, Moran, and Tai Ahom community, which is a long-standing demand. এইটো দীঘলীয়া এটা ডিমাণ্ড আছিল, আৰু আপোনালোকে কৈছিল যে 100 দিনৰ ভিতৰত ট্ৰাইবেল ঘোষণা কৰিব। সেইটো কি ষ্টেটাছত আছে যেতিয়া মই জানিব বিচাৰিলোঁ, চালে বাৰে কোবাই তেওঁলোকে কৈছে যে এই কমিউনিটিকেইটাক আমি ডেভেলপমেণ্ট কাউন্সিল দিছোঁ। অসম গভৰ্ণমেণ্টে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টক জনাইছে যে গভৰ্ণমেণ্ট অফ আছাম হেজ ক্ৰিয়েটেড মটক অট'নমাছ কাউন্সিল, মৰাণ অট'নমাছ কাউন্সিল এণ্ড কমতাপুৰ অট'নমাছ কাউন্সিল। তাৰ মানে তেওঁলোকে এতিয়া অট'নমাছ কাউন্সিল দিয়ে আজি ট্ৰাইবেল নকৰাৰ যিটো এটা অভিসন্ধি, সেইটো মোৰ প্ৰশ্ন উত্তৰত ওলাই পৰিছে। এই কথাখিনি যাতে মই মুখেৰে আহি আপোনালোকক দেখুৱাব নোৱাৰোঁ, এইটো তেওঁলোকৰ উত্তৰ। সেইকাৰণে তেওঁ এতিয়া টোপনি নাইকিয়া হৈছে। এতিয়া মাত্ৰ আপোনাৰ 7 দিন হৈছে, এতিয়া আপোনাৰ দীঘলীয়া ছেশ্যন চলিব। এই কথাকেইটা এইকেইটাও এটা জ্বলন্ত সমস্যা। মই আৰু 7টা কুৱেশ্যন কৰিছোঁ বিভিন্ন দিশত কালচাৰৰ কথাবিলাক লৈ। মই 2টা কথা আজি আপোনালোকক ক'ব বিচাৰিছোঁ,
আৰু যদি বেলেগ কথাও সোধে মই সেইখিনি ক'ম যেনেকৈ মই আপোনাৰ ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰক সেই কথাখিনি সুধিলোঁ ঠিক একেদৰে মই টি গাৰ্ডেনৰ লগত লাগি থকা এটা সমস্যাৰ কথা মই প্ৰশ্ন উত্থাপন কৰিছিলোঁ মই কৈছিলোঁ যে আপোনালোকে টি গাৰ্ডেনৰ লোকসকলক আপোনালোকে কথা দিছিল যে আমাৰ চৰকাৰ হ'লে 100 দিনৰ ভিতৰত আমি 351 টকা আমি ৱেজেছ আমি মজুৰি দিম সেইটো কি হৈছে বুলি সুধোতে বাৰে ভয়ংকৰ কথাৰে কি স্কিম ক'ত লৈছে সেই কথাখিনি কৈছে কিন্তু আচল কথাটো তেওঁলোকে উজ্জ্বল ৰাখিছে মই সুধিছিলোঁ whether the government has any plan to improve the welfare working condition and wages of tea garden workers in Assam and if so the details thereof এই কথাকেইটা তেওঁলোকে ঢাকি ৰাখিবৰ কাৰণে টি গাৰ্ডেনৰ মানুহখিনিক 351 টকা এতিয়া কৈছিলে আজি 10 বছৰ আগত এতিয়াতো সেইটো বাঢ়ি কিমান হৈছে আপোনালোকে ভালকে জানে সেই কথাবিলাক তেওঁলোকে যাতে দিল্লীৰ কথাবিলাক মই আহি যাতে আপোনালোকক নকওঁ ইয়াত ছল ছাত্ৰীৰ মানুহখিনিক কেনেকৈ আপোনাৰ কৰি আছে সেই কথাখিনি যাতে মই নকওঁ তাৰ কাৰণে মুখ বন্ধ কৰিবলৈ ভয় খুৱাবলৈ এই সমিয়ান্দি কৰিছে এটা মই এটা সিদ্ধান্ত ল'ব লাগিব আমি এটা সিদ্ধান্ত ল'ব লাগিব যে হিমন্ত বিশ্ব শৰ্মা এনেদৰে জীৱনটো মাৰি দিয়া ভয় দেখুৱা এইটো ভয় খাই মই ঘৰৰ ভিতৰত সোমাই থাকিম নে মই অসমৰ বিভিন্ন সমস্যাবিলাক কৈ ৰাইজৰ মাজত থাকিম মই আপোনাৰ সিদ্ধান্ত লৈছোঁ যে যেতিয়ালৈকে শেষ নিশ্চয় থাকে উশাহ নিশাহ ল'ব পাৰোঁ তেতিয়ালৈকে ৰাইজৰ স্বাৰ্থত থাকিম সকলোৰে মিলনৰ কথা ক'ম হিমন্ত বিশ্ব শৰ্মা এতিয়া গম পাইছে যে আহোম সম্প্ৰদায়ৰ লোকসকলে তেওঁক বেয়া পাইছে মৰাণ মটক লোকসকলে তেওঁক বেয়া পাইছে চুতীয়া সম্প্ৰদায়ৰ লোকসকলে তেওঁক বেয়া পাইছে কোচ ৰাজবংশী লোকসকলে তেওঁক বেয়া পাইছে টি গাৰ্ডেনৰ লোকসকলে তেওঁক বেয়া পাইছে এটা আপোনাৰ চুতীয়া সম্প্ৰদায়ৰ এটা সমস্যানে তেওঁ এতিয়া কৰিছে কি যে এতিয়া যি মানুহে কৈছিল যে মিয়াৰ ভূত নালাগে এতিয়া মিয়াক হস্তংগ প্ৰণাম কৰি মিয়াৰ দ্বাৰা আজি সেই লোকসকলক মুক্ত কৰিছে সেই লোকসকলক অপমান কৰি পুলিচৰ এটা কলা দাগ তেওঁ আজি আমাৰ এই গৌৰৱৰ ইতিহাসত আজি দৌৰাই মাৰাটো লোকেও এনকাৰেজ পাব এতিয়া ডকাইত চুৰবিলাকেও পুলিচ দেখিলে এনেকুৱা ধৰণৰ পাব এটা আইন শৃংখলা শোচনীয় পৰিস্থিতিৰ সৃষ্টি কৰিব খুজিছে সেইকাৰণে মই আপোনালোকৰ কিবা কাৰণেতো যোৰহাটক তেওঁ বেয়া পায় উজনিক তেওঁ অলপ ভাল চকুৰে নাচায় সেইটো সকলোৱে জানে গতিকে মই আজি আপোনালোকৰ এই যোৰহাটক যোগেদি বহি মই ক'ব বিচাৰিছোঁ যে যদি সঁচাকৈ আপুনি নিৰপেক্ষভাৱে আইন শৃংখলা পৰিস্থিতি শোচনীয় কৰিব বিচৰা নাই পক্ষপাতিত্বমূলক আচৰণ কৰাৰ কাৰণে ইমিডিয়েট নগাঁও আৰক্ষী অধীক্ষকক আপুনি ছাছপেণ্ড কৰক আৰু ৰূপহী থানাৰ ওচিৰ ফোনটো জব্দ কৰক তেওঁলোকে সেইকেইটানৰ লগত যোগাযোগ কৰিছেনে নাই মই যিটো অভিযোগ আনিছোঁ সেই কথাটো আপোনালোকে চাব মই যিটো ফোন কৰিছোঁ সেই সময়খিনিত তেওঁ নিৰ্দিষ্ট ঠাইৰ পৰা এইসকলক মাজত থৈ তেওঁ পিছত পেলাই ৰখি আছে মই যেতিয়া গৈ পেলাই ওলালোঁ তেওঁ গৈ পেলাই আচৰিত হৈছে তেওঁ ভাবিছিল মোক মাৰি পেলাব গতিকে এই অফিচাৰজনক ইমিডিয়েটলি ডিছমিছেই কৰিব লাগে এছপিক ছাছপেণ্ড কৰিব লাগে অন্যথা হোম মিনিষ্টাৰ হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমিডিয়েটলি পদত্যাগ কৰিব লাগে গতিকে মই আপোনালোকক এইখিনি কথা ক'লোঁ আৰু যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে মই প্ৰশ্নৰ উত্তৰ দিম মই পিছফালে হৈছে মই দেখা নাই কিন্তু নিয়মমতেতো চাওক সঁচা কথা ক'ব গ'লে বন্দুককেইটা দিছে মোক বচাবৰ কাৰণে দিলেতো তেওঁলোকে যেতিয়া মোক মাৰিছেই তেওঁলোকেতো অলপ মোক বচোৱাকৈ মাৰিব লাগিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াকতো ফেচবুক এটাত কোনোবাই লিখিলেই দেখোন এৰেষ্ট কৰে এতিয়া অপেনলি আপোনাৰ দেখি আছে কোনে কোনে কৰিছে শিৱামণি বৰাৰ পৰা আদি কৰি সকলোৱে গোটেই জানে গভাই চুৰ আপোনালোকে জানিলেও তাত জানে মই কৈ আছোঁ কওক যে নহয় বুলি ডকাইতকেইটাই আনি পেলাই বিজেপি জইন কৰাইছে মইতো এনেকৈ ক'ব পাৰোঁনে আপোনাক মইতো কৈছোঁ যে তাত থানাৰ পৰা জেলৰ পৰা এতিয়া জেলত লৈ গ'লেও তেওঁলোকে জেলটো তেওঁলোকৰ ঘৰ বাহিৰটোহে তেওঁলোকৰ পৰ একেকেইজনেই সভা প্ৰায় তেওঁলোকে যদি আপোনালোকে ডাইভাৰ্ট কৰি কিবা কৰিব খোজে মই যদি তেওঁলোকৰ ঘৰত কিবা কি ধৰণৰ ব্যক্তিগত থাকিব পাৰে যদি কোনোবাই সুধিব দিছে আপোনাক মই নাজানো
এইটো আপুনি কি কি বুলি সুধিছে কি প্ৰশ্নটো মই ভালকে বুজি পাব লাগিব নহয় কোন ব্যক্তিয়ে কি ব্যক্তি মানে সেইটা গবাইত চুৰ গবাইত ডকাই মইতো কৈছো যে এইটো ইনকুৱাৰী দিয়ক আপুনি এই নিৰপেক্ষ আপোনাৰ ইনকুৱাৰী দিয়ক ফোনটো আপোনাৰ ৰেকৰ্ড ফোনটো তেওঁ চাওক এতিয়া ডাইভাৰ্ট কৰিবৰ কাৰণে কিবা কিবি কৰিব পাৰে মাৰিবলৈ কি আছে মই যে মুভমেণ্টটো আগবঢ়াইছো আজি যে যোৰহাটত আহি পেলাই যে মই এইখিনি কথা কৈছো মোৰ মুভমেণ্টটো ৰেষ্ট্ৰিক্ট কৰিব বিচাৰিছে আজি ধুবুৰীত গৈ পেলাই ক'ব বিচাৰিছিল তেওঁ যে মোক মই খোলাকে কৈছো যে তাত কুজাজবংশী লোকসকলে তাত অংশগ্ৰহণ কৰিলে আপোনালোকে দেখিছে টিভিত এইবিলাক সহ্য হোৱা নাই ৰাভা কমিউনিটিৰ বহুত মানুহে তাত অংশগ্ৰহণ কৰিছে আজি যে মোক 10 লাখ ভোটত জিকিলো 15 লাখ ভোট পালো সেইটো তেওঁ সহ্য কৰিব পৰা নাই খুব হিংসুক মানুহটো যে এইটো ৰেকৰ্ডটো তেওঁ ভাঙিব নোৱাৰে জীৱনটোত তেতিয়াৰ পৰাই মোৰ প্ৰতি অকমান হিংসাটো বাঢ়িছে আৰু এই মানুহখিনি যে অংশগ্ৰহণ কৰিছে তেওঁ সহ্য হোৱা নাই এইটোতো মই আপোনালোকক দেখা মই লিখিতভাৱে স্পীকাৰক জনাইছিলো স্পীকাৰে আপোনাৰ এইখিনি দিয়াৰ পিছত মোক কেইদিনমানৰ আগত এখন এস্কৰ্ট দিলে কিন্তু মাজতে আকৌ আপোনাৰ সেইখন অঁতৰাই দিলে আজি আকৌ কি কৰিছে আপোনাৰ যোৰহাট অহাৰ লগে লগে যেন আপোনাৰ 3খন 4খন ত'ত আমাৰ দিছে তেওঁ মানে ক'ব বিচাৰিছে যে আজি 25 বছৰ হ'ল পুলিচ নোহোৱাকৈ আমি চলি মাৰিলে মাৰি দিব আৰু তেওঁ মাৰিবতো পাৰিব এতিয়া কিন্তু মই এটা কথা কৈছো তেওঁ বোলে শুনিছো আমাৰো অলপ চিয়াৰি ঠাইতে তেওঁ অকণমান একঠি কথাত বোলে খুব গাত লাগিছে আৰ্টিষ্টে কিবা চিনেমা এখন আছে বোলে চাবচোন মই চোৱা নাই চিনেমাখনত বোলে এনেকুৱা অত্যাচাৰ কৰা মানুহটোক ক্ষমতাটো যোৱাৰ পিছত তাই যে খেদি খেদি বোলে তেওঁক বোলে মাৰিছিল শুনিছো মই চাবচোন ইমান অত্যাচাৰী হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দৰাৰো মাক কইনাৰো বাপে তেওঁক আপুনি তেওঁ যিটো আধাৰত থয় তেওঁ সেই আকাৰ লয় এজনে আকৌ বোলে কৈছে মই দেখা নাই মই আজি চোৱা নাই ইমান আহি আছো যে কোনোবা এজনে কৈছে বোলে কিবা এইকেইজন বোলে কংগ্ৰেছৰ বোলে তেনেকুৱা কিবা এটা কৈছে নেকি এইটো হয় কংগ্ৰেছৰ হ'ব পাৰে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা কংগ্ৰেছী হ'ব পাৰে কংগ্ৰেছ ৰ'ব মোৰ কথাটো স্পষ্ট হ'ব দিয়ক উত্তৰটো এইটো হ'ব পাৰে হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছী নাছিল জানো নে নাছিল আপুনি ক'বলৈ সাহস নকৰে বা আপোনালোকক ইয়াত দিলেও এতিয়া লাইভ হৈছে নহ'লেতো যোৰহাটৰ পৰা বোকাখাট গৈ নাপায় নিউজটো কাটি দিব ইমান কষ্টৰে লৈছে আপোনাৰ কথাটো কৈছো আৰু কাটি নিদিব জানো তেওঁ চাব নহয় ইয়াত নহ'লে ক'ব এতিয়া কোনটো চেনেলৰ মই এতিয়া মালিকৰ লগত কথা পাতিম অন ৰেকৰ্ড মই কৈ আছো ন যোৰহাটত আহি কোৱা নাই জানো গতিকে এতিয়া যদি ইয়াৰ পৰা বোকাখাটলৈকে নাপায়গৈ গতিকে যদি আপোনাৰ ডাইৰেক্ট টেলিকাষ্ট হৈ আছে আৰু তেওঁ কইনাৰো বাপেক দৰাৰো বাপ তেওঁ মহিমা অপাৰ চাওকচোন তৰুণ গগৈ যিজন লোকে তেওঁক হাতত ধৰি তুলি তালি ডাঙৰ দীঘল কৰি ৰাজনৈতিকভাৱে সোনিয়া গান্ধীয়ে তেওঁক ড্ৰপ দিব দিছিল তেওঁ অপকৰ্মৰ কাৰণে তেওঁৰ লগত মোৰ নামটো সাঙুৰি দিছিল তৰুণ গগৈ ডাঙৰীয়া এজন ষ্ট্ৰং লিডাৰ থকাৰ কাৰণে সোনিয়া গান্ধীক ৰিকুৱেষ্ট কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মন্ত্ৰী ৰাখিলে সেই মানুহজনে তেনেকুৱা তৰুণ গগৈৰ নিচিনা মানুহ অবৰ্তমানত এনেধৰণৰ কথা ক'ব পাৰে এই উদাকন্ত ভূপেন হাজৰিকা ডাঙৰীয়াৰ মৃত্যু হোৱাৰ পাছত যিদৰে লানি নিচিঙা মানুহক গুৱাহাটীত চাইছিল তাৰ পৰৱৰ্তী সময়ত তৰুণ গগৈ ডাঙৰীয়া মৰাৰ পিছত গম পাইছে যে তেওঁ কিমান জনপ্ৰিয় আছিল সেই মানুহজনক গুৱাহাটীত আমি সমাধি দিবৰ কাৰণে অলপ মাটি বিচাৰিছিলো হয়নে নহয় যোৰহাটৰ মানুহৰ চেণ্টিমেণ্ট আছে এই কথা বতৰাবিলাকত তৰুণ গগৈ তাৰ সমাধিটোত তেওঁক এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলপ মাটি তাত নিদিলে এই কথা বতৰাবিলাক ৰাইজৰ বুকুত উমি উমি জ্বলি আছে 26লৈ ৰখি আছে আপোনালোকেও জানে সেই কথা হয় নে নহয় সেইটোতো নিশ্চয়কৈ মোক সকলোৱে কৈছে যে এজন সাংসদৰ মইতো ধৰি লওক আজিৰ তাৰিখত আমিতো নিৰ্বাচিত প্ৰতিনিধি মোক স্পীকাৰে মই আপোনাক দেখাই দিম এইটো মই স্পীকাৰে চিঠি দিছিল তেওঁক স্পীকাৰে চিঠি দিছিল যে আপুনি কি একশ্যন ল'লে কওক লগে লগে তেওঁ লৈ পেলাই কৰিলে
মোক কোনো গ্লেমাৰ নালাগে দেই এই হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মোক এতিয়া কৈছে যে আপুনি যিটো কৈছে সিকিউৰিটি বঢ়াব সেইটো কৈছে যে আকৌ মই ৰূপহী আৰু সামগ্ৰীত গ'লে বঢ়াব হয় নহয় এতিয়া মই তেওঁক কৈছোঁ যে মই য'ত বিধায়ক আছিলোঁ বা য'ত মই সংসদ তাত মোক দিব ঠিক আছে সেইটোকে কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী অসমৰে দিল্লীত গ'লে সিকিউৰিটিখিনি এৰি দিয়ক তাইতো দিল্লীৰ মুখ্যমন্ত্ৰী নেকি তাততো একেবাৰে যিবিলাক গাড়ী লৈ যায় গাড়ীটো তেওঁ নিজৰ পইচা নহয় এই দুখীয়া মানুহবিলাকৰ টি গাৰ্ডেনৰ মানুহবিলাকৰ আমাৰ মানুহবিলাকৰ স্মাৰ্ট মিটাৰ লৈ পেলাই যিটো পইচাটো বঢ়াইছে সেইটোৰে তেওঁ একদম বিলাসিতাৰে তেওঁ গাড়ীবিলাক লৈ যায় আজি তেওঁ নিজৰ সিকিউৰিটিৰ পৰা কিমান বঢ়াইছে তেওঁক চাওক এনেকুৱা দামী গাড়ী 10খন 20খন লৈ কোনো মুখ্যমন্ত্ৰী যোৱা নাই কোনো মুখ্যমন্ত্ৰী এনেদৰে তেওঁ থকা নাই এই কথাবিলাক পাব আপোনালোকক মই আজিৰ তাৰিখত এই কথাবিলাক বহুতে গুৰুত্ব দিয়া নাই এটা সময়ত আপোনালোকে মোৰ এইখিনি কথা বজাব যিদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াক অসমৰ মানুহে নাকচ কৰিব আজি নলবাৰীত আপুনি চাব নলবাৰী মানুহে কৈছে দেই মই চাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কোনখিনি জেগা আপুনি গৃহমন্ত্ৰীৰ আওতাৰ বাহিৰত আছে আমাক জনাওক এনেকুৱা মুখ্যমন্ত্ৰীয়ে কয় নেকি এনেকুৱা নিষ্কুৰুচি সম্পন্ন বেড টেষ্টেড মুখ্যমন্ত্ৰী আজিলৈকে পৃথিৱীত হোৱা নাই মই ষ্ট্ৰংলি কওঁ কাৰণে মোৰ বিশ্বাস লাগি আছে তেনেকুৱা কথা কয় নেকি গৃহমন্ত্ৰী তেওঁ সেইখিনি অঞ্চল বাদ দি তেতিয়াহ'লে সেইখিনি অঞ্চলৰ কাৰণে বেলেগ এজন গৃহমন্ত্ৰী দিব লাগিব কোনখিনি অঞ্চলৰ তেওঁ গৃহমন্ত্ৰী কোনখিনি তেওঁৰ নিজৰ গৃহমন্ত্ৰীৰ মেপত নাই সেই কথাখিনি আজি মই নলবাৰীৰ পৰা কোৱা মই আজি দেখিছোঁ এই ধৰণৰ টুলুঙা কথা আমাৰ মুখৰো যদি ওলায় এইখিনি আকৌ হিন্দী ইংলিছ যদি হয় ভাবে যে তেওঁলোকেও মানে কি সংসদ হৈছে ভাবিছোঁ অলপ ভাল কথা ক'ব কি কথাবিলাকত লাগি আছে এইটোতো মোক আপুনি ওচৰত পাই জপতিয়াই ধৰিছে সৰ্বানন্দ সোণোৱালৰ তেওঁৰ কথাটো শুনিবলৈ সাহসে নাই আপোনাক লগে লগে সুধিলেহেঁতেন আপুনি কোন চেনেলৰ পৃথিৱীয়ে জানে যে এজন জনজাতি লোকক মুখ্যমন্ত্ৰী পাতিছিল অসমৰ কংগ্ৰেছক বেয়া পাই দিয়া নাছিল পৃথিৱীয়ে জানে অসমৰ মানুহে জানে যে যিজন মানুহক মুখখন দেখাই অসমৰ বিজেপিক দায়িত্ব দিছিল সেইজনক চল চাতুৰে হৰুৱাই আজিৰ এই মুখ্যমন্ত্ৰীজন হৈছে কিন্তু কোনোজনেও মুখেৰে শুনিবলৈ সাহস নকৰে তেওঁলোকৰ উপদলীয় নে কেদলীয় সংঘাত সাহস কৰিব নকৰে লগে লগে তেওঁক কয় ফেচবুকত লিখিলে দেখোন জেলত সোমোৱাই দিয়ে আপুনি লিখকচোন চিণ্ডিকেটৰ বিৰুদ্ধে এতিয়া এছপিয়ে আপোনাৰ একেবাৰে গভাইত চোৰৰ দৰে ডকাইতৰ দৰে আপোনাক ঘেৰাও কৰি পেলাই আপোনাক বিভিন্ন কেছত ফচাই দিব গতিকে এই কথাবিলাক বৰ বেছিদিন নচলে সেইকাৰণে মই আজি এটা এই ভাস্কৰ বৰুৱাৰ আমাৰ বিধায়কৰ মাৰ মৃত্যুত খবৰ ল'বলৈ আহিছিলোঁ আপাহতে মই যোৰহাটত মানে কিয় মোৰ আপোনালোকক বহুতক এতিয়া চিনি পাওঁ বহুতক নাপাওঁ মোৰ মাৰ ঘৰ আপোনাৰ শিৱসাগৰ ঠাইলৈ মই এইফালে যাওঁতে আহোঁতে বহুতত সোমাওঁ কিন্তু অলপ চাবচোন কিবা কাৰণে যোৰহাটৰখন তৰুণ গগৈ ডাঙৰীয়া থাকোঁতে যি ধৰণেৰে অলপ আপোনাৰ কাম কাজ হৈছিল ক'ৰবাত অকণমান বাহিৰবিলাক অলপ চাওক হোৱা নাই কিবা কাৰণত তেওঁ উজনিটো অলপ বেয়া পায় হেৰিবিলাক হৈছে ওপৰৰ দলংবিলাকত গাঁৱৰ যিবিলাক সেইবিলাক হৈছে এইবিলাক হোৱাৰ ফলত আমাৰ অসমৰ অসমীয়া ডেকা মানুহ বহু লোকে এখন দোকান খোলে মই মাটিৰ কথা কৈছোঁ এখন হোটেল খোলে মানুহ আজা হ'লে তেওঁলোকৰ বিক্ৰী হয় খবৰ কৰক এতিয়া এই সৰু সুৰা যিবিলাক চব্জি বেচে এই লোকসকলৰ বিক্ৰী কমি গৈছে ঘৰবিলাক নচলা হৈছে মুখ্যমন্ত্ৰীয়ে কিন্তু সেই কথা বতৰাবিলাকত তেওঁ গুৰুত্ব নাপায় এই কথাবিলাক মাটিৰ কথা কাৰণে সেইটো কথালৈ যাবগৈ লাগে মুখ্যমন্ত্ৰীয়ে এইটো উত্তৰ নিদিয়ে মোৰ কথাটো মুখ্যমন্ত্ৰীয়ে উত্তৰ নিদিয়ে তেওঁৰ লগত সংঘাত আছে নে নাই তেখেতৰ এই যিজনক আঁতৰালে মুখ্যমন্ত্ৰীয়ে ক'ব লাগে যে তেওঁৰ এতিয়া যে নতুন নতুন কংগ্ৰেছী কেইটাক যে গৈ পেলাই ইমান আসন দিছে পুৰণা বিজেপি কেইটাৰ মনখিনি বেয়া নেকি এই কথাবিলাক পুৰণাবিলাক বৰ বেয়া বুলি নকওঁ আমাৰ এজনেও আছিল ন আগতে একদম যোৰহাটৰ আজি ফাৰ্ষ্ট লাইন থাৰ্ড লাইন ফ'ৰ্থ লাইন বোৰ্ড বহিবলগীয়া হৈছে গতিকে সেই কথাবিলাক ঠিক আছে সেই কথাখিনিকে ধৰক যিকেইজনক পাইছে সেইকেইজনকে ধৰি পেলাই প্ৰতিপন্ন কৰক কথাবিলাক কোনটো আপুনি গাঁৱত যাওক ঝুমুৰ নৃত্য লাগিব আমাক নিজৰ ঘৰখনো চলিব লাগিব বিহু চলিব লাগিব আভিজাত্য আমাৰ আৰু লগত বিহুটোক মই আমি কৰিছে প্ৰশংসা কৰিছোঁ
ঝুমুৰটো কৰিছে, মই প্ৰশংসা কৰিছোঁ। লগত দৈনিক মজুৰিটো 351 টকা আছিল, এতিয়া অন্ততঃ 400 টকাটো দিয়ক। সেই কথাটো কৈছিলোঁ, সেইটো দিয়ক। এইবিলাক আপুনি ঘৰে ঘৰে যাওকচোন। ঝুমুৰ নৃত্যত আপুনি সুধিছে, মই ঝুমুৰ নৃত্য আমিতো তৰুণ গগৈ ডাঙৰীয়া দেখোন নিজেই সেইটোৰ লগত আন্তৰিকতাৰ সম্বন্ধ আছে। এই কথা বতৰাৰ লগত আমাৰ আৱেগিক আমাৰ সম্বন্ধ আছে। এইবিলাক কৰক, সেইটোতো লাগিবই, কালচাৰ লাগিবই, সকলো ফালে আমাক লাগিবই। কিন্তু ঘৰখন চলিব নালাগিব জানো? পেটৰ ভোকত থাকি পেলাই কৰিব পাৰিব জানো? তাৰ মাতৃগৰাকীকো কওক যে ঝুমুৰটো নৃত্য কৰিবলৈ অহাৰ আগত যাতে পেটটো ভৰাই খাবৰ কাৰণে অকণমান ঘৰখন ভালকে চলে। অলপতো পেটটো ভৰি থাকিব লাগিব ন, তেতিয়াহে চলিব। মই দাবী কৰিছো যে আৰু তাৰ আগত তেওঁ মানে আমাৰ পদত্যাগ কৰক, তেতিয়াহে হ'ব। তেওঁ যদি গৃহমন্ত্ৰী হৈ থাকে বহুত নাইকিয়া কৰি দিব নহয়। হ'ব, মইতো স্পেচিফিকেলি কৈছো যে ইয়াৰ সৈতে অচিজন প্ৰত্যক্ষভাৱে জড়িত। তেওঁ ফোনটো লৈ গ'লেই কাৰ লগত কাক ফোন কৰিছে কয়। আৰু মই যদি বিশ্বাস কৰোঁ, যদি মই এছপিক ফোন নকৰিলোহেঁতেন, অচিক যদি ফোন নকৰিলোহেঁতেন, মোৰ মুভমেণ্টটো, মোৰ গতিবিধিটো এই লোকসকলে নাজানিলেহেঁতেন। মই যিটো কৈছোঁ একজেক্টলি সেইটো। এজনে ছুটি ল'বলগীয়া হৈছে, হস্পিটেলত আছে, আৰু এজনে আজি তেওঁ মোক, আমাৰ 3জনৰ ভিতৰত 2জন থাকেতো, 2জনো ঘৰলৈ গৈছে। ভয় খাইছে, খুব লাজো পাইছে। নিজৰ বন্দুকটো থকা অৱস্থাত আপোনাৰ এনেদৰে টানা টানি কৰিছে, আৰু ডকাইতকেইটাই কৰিছে। হৈছে আৰু কি কৰিব এতিয়া। মইতো বাছি লৈছো যে নমৰালৈকে লাগি থাকিম, মৰি গ'লেতো আৰু উপায় নাই। মৰি গ'লেও ভূত হ'লে আহিম আপোনাক ক'লে। আপোনালোকে চকুৰে দেখিছে, তেওঁ দেখা নাই, মুখ্যমন্ত্ৰী ডাঙৰীয়া দেখা নাই। ঠিক আছে দিয়ক, থেংক ইউ।